নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আজি আমাৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ', যোনটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে মানে ৰিচেণ্টলি যোনখন নটিফিকেশ্যন আহিছে অসম চৰকাৰৰ ফালৰ পৰা আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নিযুক্তি, এই বিজ্ঞাপনখন আপোনালোকে দেখিছে, এখন শ্বৰ্ট বিজ্ঞাপন। এই বিজ্ঞাপনখনৰ অনুসৰি 1600তকৈ অধিক পদত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কি পদ, কি পদৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব, কিমানখিনি বয়স, আগলৈ মই ভিডিঅ'টোত কৈ যাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু এটা অনুৰোধ কৰিছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু মোৰ অন্য ভিডিঅ'সমূহ চাব, বহুত ইনফৰ্মেটিভ ভিডিঅ' আৰু নটিফিকেশ্যনটো অন কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে। জব ৰিলেটেড ভিডিঅ', বিভিন্ন টেকন'লজিৰ ক্ষেত্ৰত ভিডিঅ', বিভিন্ন টেক ভিডিঅ' এই চেনেলত পাব। গতিকে আহক চিন্তা ক'ত কিমানটা পদ আছে সেই বিষয়ে অলপ চাই লওঁ। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট জব 2700ৰো অধিক জব। এই নটিফিকেশ্যনখনৰ অনুসৰি যে ফৰেষ্ট গাৰ্ডত কিমানটা, ফৰেষ্ট গাৰ্ড 8 কিমানটা, তেনেদৰে ড্ৰাইভাৰ কনষ্টেবল, ড্ৰাইভাৰ গ্ৰেড 4 কিমানটা, আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰিব, এখন স্ক্ৰীনশ্বট লৈ আপোনালোকে চাব পাৰিব। আপোনালোকৰ সৰ্বমুঠ 2700ৰো অধিক পদ ওলাইছে। গ্ৰেড 4ত আছে 110টা পদ আপোনালোকে দেখিবলৈ পাইছে। তেনেদৰে ফৰেষ্ট গাৰ্ডত 1226টা পদ আপোনালোকে দেখিবলৈ পাইছে। ড্ৰাইভাৰত 142টা পদ। তেনেদৰে ফৰেষ্ট গ্ৰেড 1ৰ 264টা। এতিয়া আহক মানে এগ লিমিটখিনি চাওঁ, কিমান বয়সৰ আপোনালোকে এপ্লাই কৰিব পাৰিব। 18ৰ পৰা 40 বছৰ বয়সৰ মিনিমাম আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰোপৰি মানে কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে 18ৰ পৰা 25 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰোপৰি কেটেগৰী মানে কাষ্ট ৱাইজ আপোনালোকে SC STP আৰু STS 5 বছৰ ৰেহাই পাব। OBC MOBC 3 বছৰ ৰেহাই পাব। গতিকে মই কৈছোঁ যে আপোনালোকে যদি ভালদৰে চাব বিচাৰে ভিডিঅ'টো প'ষ্ট কৰি পেলাই আপোনালোকে চাব পাৰিব। নহ'লে মোৰ ডেছক্ৰিপশ্যনত গৈ তাতো লিংক পাব, তাৰ পৰা আপোনালোকে ন'টিছখন চাব পাৰিব। এতিয়া আহক আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে মই কৈছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন ফৰেষ্ট গাৰ্ডত লাগিব আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব ফৰেষ্ট গাৰ্ড। তাৰপিছত ফৰেষ্ট গাৰ্ড মানে ফৰেষ্ট গ্ৰেড 1ৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ আপোনাৰ বেচেলাৰ ডিগ্ৰী লাগিব, BA পাছ লাগিব। তাৰপিছত AFPF কনষ্টেবলৰ আপোনালোকে SSLC পাছ লাগিব। আৰু ড্ৰাইভাৰ কনষ্টেবলৰ SSLC পাছ আৰু যোনখন ড্ৰাইভিং লাইচেঞ্চ সেইখন লাগিব। আৰু ড্ৰাইভাৰৰ কাৰণে SSLC পাছ আৰু মানে ড্ৰাইভিং লাইচেঞ্চখন লাগিব। গতিকে এটা মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে য'ত এপ্লাই কৰক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেতিয়া গম পাব ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব। তাৰপিছত আহিছোঁ ডকুমেণ্টছখিনিৰ কাৰণে। যোনখিনি ডকুমেণ্টছ আপোনালোকৰ ওচৰত আছে সেইখিনি ডকুমেণ্টছেই লাগিব। এডমিট কাৰ্ড লাগিব, ফটো ছিগনেচাৰ এইকেইটাতো আছেই, আৰু কিছুমান চাৰ্টিফিকেট যদি আপোনালোকৰ মানে এপ্লিকেবল হয় তেতিয়া চাৰ্টিফিকেটখিনি লাগিব। আপোনালোকে নহ'লে মোৰ ডেছক্ৰিপশ্যনত যাব, তাতো লিংক পাব নটিফিকেশ্যনৰ, গতিকে সেইখনো আপোনালোকে চাব পাৰিব। নহ'লে ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে এইখিনি চাব পাৰিব, আৰু নহ'লে স্ক্ৰীনশ্বট এটা মাৰি ল'ব। তাৰপিছত আপোনালোকক ক'ম যোনখিনি আপোনালোকৰ ফিজিকেল লাগিব, লাগিব আপোনালোকৰ এটা ৰিটেন টেষ্টটো হ'ব। ৰিটেন টেষ্টটো হোৱাৰ উপৰিও মানে এটা আপোনালোকৰ ফিজিকেলো টেষ্ট হ'ব। সেই ফিজিকেল টেষ্টখিনিৰ বিষয়ে মই আপোনালোকক দেখাই দিছোঁ। স্ক্ৰীনত দেখিছে যে কি ফৰেষ্ট গাৰ্ডৰ কাৰণে ফৰেষ্ট গ্ৰেড 1ৰ কাৰণে কি লাগিব, মানে আপোনালোকৰ হাইট কিমান লাগিব, এইবিলাক আপোনালোকে ইয়াত ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে ভালদৰে চাই ল'ব। ইমান ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আৰু আপোনালোকে নিজেই এইটো চাই ল'ব। আপোনালোকে ক'ত এপ্লাই কৰিব মোৰ ডেছক্ৰিপশ্যনত যাব, তাত লিংক পাব। কেনেকৈ যদি এপ্লাই কৰিব লাগে তেনেহ'লে কমেণ্ট কৰক, মই জনাম। নহ'লে মোৰ নেক্সট ভিডিঅ'টোলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। নেক্সট ভিডিঅ'টোত মই কেনেদৰে এপ্লাই কৰিব লাগিব সেই বিষয়ে সবিশেষ জনাম। এই ভিডিঅ'টো বেছি দীঘল হৈ যাব, গতিকে নেক্সট ভিডিঅ'ত মই দেখাম কোনটো লিংকত কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ক'ত কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো আপোনালোকৰ লগৰখিনিক শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই জবটোত এপ্লাই কৰিব পাৰে। এটা খুব ভাল অপৰচুনিটি, আপোনালোকে এপ্লাই কৰক, নিশ্চয় পাব। ধন্যবাদ।